বিৰতিৰ পাছতে টকিঅ'ৰ পৰা আহিছে ভাল খবৰ কাৰণ টকিঅ' পেৰা অলিম্পিকত ভাৰতে প্ৰথমটো স্বৰ্ণ পদক অৰ্জন কৰিছে। অৱনী লেখাৰাই শ্বুটিঙত জয় কৰিছে স্বৰ্ণ পদক। 10 মিটাৰ এয়াৰ ৰাইফলছত স্বৰ্ণ পদক জয় কৰিছে তেওঁ। ডিস্কাছ থ্ৰত ইয়াৰ পূৰ্বে ৰূপৰ পদক জয় কৰিছে যোগেশ কাথনিয়াই। ইয়াকে ধৰি ভাৰতে টকিঅ' পেৰা অলিম্পিকত জয় কৰিছে 5টা পদক। আমি পুনৰবাৰ জনাইছো টকিঅ' পেৰা অলিম্পিকত ভাৰতে প্ৰথমটো স্বৰ্ণ অৰ্জন কৰিবলৈ সক্ষম হৈছে। অৱনী লেখাৰাই শ্বুটিঙত জয় কৰিছে স্বৰ্ণ পদক। 10 মিটাৰ এয়াৰ ৰাইফলছত তেওঁ স্বৰ্ণ পদক জয় কৰিছে। ইফালে ডিস্কাছ থ্ৰত ৰূপৰ পদক জয় কৰিছে যোগেশ কাথনিয়াই। ইয়াকে ধৰি ভাৰতে জয় কৰিছে টকিঅ' পেৰা অলিম্পিকত 5টা পদক। আৰু ভাৰতীয় শিবিৰে ইতিহাস ৰচনা কৰিবলৈ সক্ষম হৈছে টকিঅ' পেৰা অলিম্পিকত। অসম তথা উত্তৰ পূবৰ ৰাজনীতিত খুপনি পুতিবলৈ চেষ্টা কৰা পশ্চিমবংগৰ মুখ্যমন্ত্ৰী তথা তৃণমূল কংগ্ৰেছৰ মুৰব্বী মমতা বেনাৰ্জীক বংগতেই তোলা-ধোনা দিলে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। শিলিগুৰিত হিমন্ত বিশ্ব শৰ্মাই কটাক্ষ কৰি কয় যে মমতা বেনাৰ্জী অসমলৈ আহিলে তেওঁ মমতাক ৰঙা দলিচা পাৰি দিব। কাৰণ মমতা বেনাৰ্জীয়ে যিমান বেছি অসম আৰু ত্ৰিপুৰা ভ্ৰমণ কৰিব সিমানেই বেছি বিজেপিৰ লাভ হ'ব। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে সুস্মিতা দেৱ আৰু টিএমচিৰ মুৰব্বী মমতাই কেৱল এআইইউডিএফ আৰু কংগ্ৰেছৰ ভোটহে বিভাজন কৰিব, যিটোৱে বিজেপিক লাভান্বিত কৰিব। মমতা বেনাৰ্জী অসমলৈ আহি কৰিবলৈ কি আছে? গৈ মাৰ আশীৰ্বাদ লৈ গুচি আহিব লাগিব বুলিও কটাক্ষ কৰে হিমন্ত বিশ্ব শৰ্মাই। উল্লেখযোগ্য যে শেহতীয়াকৈ অসমত ভেটি মজবুত কৰিবলৈ অখিল গগৈ আৰু সুস্মিতা দেৱক মহৰা কৰি লৈছে মমতা বেনাৰ্জীয়ে। সুস্মিতা দেৱে কংগ্ৰেছ এৰি ইতিমধ্যে তৃণমূল কংগ্ৰেছত যোগদান কৰিছে। कोई नहीं है, इसलिए सुष्मिता देव का जो स्थान है वो स्थान में पूरा असम का तो नहीं है, वो एक डिस्ट्रिक्ट का है। और वो जितना तृणमूल करेगा कांग्रेस और यूडीएफ का वोट ही बांटेगा, तो हमारे लिए तो फायदा है। असम में भी जाएगा, त्रिपुरा के साथ आना चाहिए, बहुत भरपूर स्वागत किया जाएगा। दीदी वहाँ जाते रहता है, माँ का प्रणाम करेगा, यहाँ बंगाल में चला आएगा। असम में क्या काम है दीदी का? মাজুলীত অপৰিৱৰ্তিত বান পৰিস্থিতি। বিশেষকৈ নদীকাষৰীয়া গাঁওসমূহ ইতিমধ্যে ব্ৰহ্মপুত্ৰ আৰু সোৱণশিৰি নদীৰ বাঢ়নী পানীত প্লাবিত হৈ পৰিছে। পোহনীয়া জন্তু আৰু বানাক্ৰান্তই ওখ ঠাইত আশ্ৰয় লৈছে। বৰ্তমান এই গাঁওসমূহত একমাত্ৰ যোগাযোগ যাতায়াতৰ মাধ্যম হৈ পৰিছে নাও। আনহাতে সোৱণশিৰিৰ বাঢ়নী পানীয়ে বিপদ মাতি আনিছে কেইবাখনো দলঙলৈ। পানীৰ লগত উটি অহা মেটেকাই সংকট মাতি আনিছে গড়মূৰ চিতাদাৰ সংযোগী দলং, লুইত খাবলো সংযোগী দলং আৰু পাথৰিচুক সংযোগী দলঙলৈ। অধিক জনাব আমাৰ সাংবাদিক ভাস্কৰ কটকীয়ে। বৰ্তমান আমি উপস্থিত আছোঁ যোগীগাঁৱৰ যি ওখ ভেটি, তাত আমি উপস্থিত আছোঁ। আমি সমগ্ৰ পৰিৱেশ দেখুৱাইছোঁ। আচলতে সমগ্ৰ বিস্তীৰ্ণ অঞ্চল যোগীগাঁৱকে ধৰি শালমৰাৰ বিস্তীৰ্ণ অঞ্চল বানৰ কবলত পৰিছে আৰু জলমগ্ন হৈ আছে। বিভিন্ন ইয়াত যিসকল বাসগৃহ, এই বাসগৃহসমূহ জলমগ্ন হোৱাৰ ফলত বৰ্তমান তেওঁলোকৰ পোহনীয়া জীৱ জন্তুকে ধৰি বৰ্তমান যিসকল লোক এই ওখ ভেটিত আশ্ৰয় লৈছেহি, আমি কথা পাতিবলৈ চেষ্টা কৰিম। বাইদেউ, ঘৰত পানী কিমান হৈ আছে? ঘৰত পানী এতিয়া আঁঠু ওপৰত পৰি আছে, এতিয়া বাঢ়ি আছে যে চাংখন চাপৰি আৰু তল যায় কেনেকৈ ঠিক নাই। পানী বাঢ়ি আছে যে কিছুমানৰ পানী সেই চাং যাওঁৱেই হৈ আছে। মোৰ তেনেকুৱা অকণমান চাংখন জেগাটো ওখ কাৰণে চাংখনলৈ অলপ আছেগৈ। পানী বাঢ়ি আছে নেকি? বাঢ়ি আছে, একদম দ্ৰুতগতিত বাঢ়ি আছে। ৰাতিপুৱা ওলাই থকা ভিতৰখন এতিয়া তল গৈ গৈছেগৈ আৰু কি থাকিব আৰু। দিনত আচলতে আপোনালোকে ইয়াতে আশ্ৰয় লয় আৰু গধূলি সময়ত ঘৰলৈ ঘূৰিছে? হয়, আমি দিনত ইয়াতে আশ্ৰয় লওঁ, গৰু গাড়ীবিলাক চাই গধূলি ঘৰলৈ যাওঁ, আকৌ ৰাতি আহি পেলাই গৰু গাড়ীবিলাক চাবহি লাগে। সেই তেনেকৈ চলি আছোঁ আৰু। কেনেধৰণৰ পৰিস্থিতি হৈছে? ধৰি লওক সমগ্ৰ কিমান মানুহৰ ঘৰ বৰ্তমান তল গৈ আছে? আমাৰ গাঁৱত এতিয়া ধৰক 65মান মানুহ আছে, চবৰে ঘৰ দুৱাৰ তলতে আছে, পানী ভেটি তল গৈছে। নিশ্চিতভাৱে আচলতে চবৰে ঘৰ জলমগ্ন হৈ আছে। বহু বিস্তীৰ্ণ অঞ্চল যিহেতু জলমগ্ন হৈ থকাৰ ফলত ইয়াৰ যিসমূহ বাসগৃহ, শিশু, মহিলা সকলো বৰ্তমান দুপৰীয়া এই ওখ ভেটিত আশ্ৰয় লৈ আছেহি। আৰু বৰ্তমান আমি পৰিৱেশ দেখুৱাইছোঁ আচলতে অস্থায়ী এনেদৰে তম্বু তৰি লৈ তেওঁলোকে যি পোহনীয়া জীৱ জন্তুক ৰখাৰ উপৰিও দিনৰ ভাগত তেওঁলোকে এই স্থানতে আশ্ৰয় লৈ কটায়। কাৰণ
তেওঁলোকৰ যিসমূহ বাসগৃহ সেইসমূহ ইতিমধ্যে পানীত বুৰ গৈছে আৰু ওখ চাং পাতি তেওঁলোক থাকিবলগীয়া অৱস্থা হৈছে আৰু বৰ্তমান এনেদৰে তেওঁলোকে নিজৰ জীৱন নিৰ্বাহ কৰি আছে। আমি সমগ্ৰ পৰিৱেশ দেখুৱাইছোঁ, শিশু মহিলাকে ধৰি সকলো লোক বৰ্তমান ইয়াত উপস্থিত হৈ আছে। ইয়ালৈ আপোনালোকৰ ঘৰৰ পৰা ইয়ালৈ কেনেকৈ আহিছে? নাৱত আহিছে? নাৱত আহিছোঁ, নামি আহি মাজে মাজে নামিও আহিব লাগে, মাজে মাজে নাও লৈ আহোঁ, ভিতৰত চাং পাতি আছোঁ। খোৱা বোৱাবিলাক কেনেকৈ কৰিছে? খোৱা বোৱাবোৰ কিনিলে হয় আৰু নিকিনিলে নাই আৰু চৰকাৰৰ ফালৰ পৰা এতিয়ালৈকে একো দিয়া নাই আৰু মানে একমাত্ৰ যোগাযোগ আৰু যাতায়াতৰ নাৱে মাধ্যম হৈ পৰিছে। নাৱে আহি আছোঁ আৰু নাৱে পাৰ হৈছোঁ। গৰু গাই ঘাঁহ, গৰু ছাগলীৰ কাৰণে এয়া ঘাঁহ সানি গৰু ছাগলী ইয়াতে দিনটো পুহি ৰখি আছোঁ আৰু। মুঠতে ৰাজ্যত এইবাৰ পলমকৈ হ'লেও বানে লৈছে সংহাৰী ৰূপ। ৰাজ্যৰ কিছু জিলাৰ বহু ঠাই এতিয়া বানৰ কবলত। সমান্তৰালভাৱে মহানগৰীতো বিপদ সীমা অতিক্ৰম কৰিছে ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠই। মহানগৰীৰ কালিপুৰৰ শ্ৰী শ্ৰী বাবা চক্ৰেশ্বৰ মন্দিৰৰ আকৰ্ষণৰ বিন্দু ব্ৰহ্মপুত্ৰৰ বুকুত থকা লক্ষ্মীনাৰায়ণ বিগ্ৰহক চুই গৈছে ব্ৰহ্মপুত্ৰৰ ব্ৰাহ্মী পানীয়ে। বিগত বৰ্ষত লক্ষ্মী বিষ্ণুৰ বিগ্ৰহক বহু পৰিমাণে ব্ৰহ্মপুত্ৰৰ বুকুত ডুবাইছিল যদিও এইবাৰ বৰষুণৰ অভাৱত কিছু পৰিমাণে ডুবাইছে। ব্ৰহ্মপুত্ৰৰ পানী বিপদসীমা অতিক্ৰম কৰিছে যদিও কিছু কিছু ঠাইত কৃষি নষ্ট হোৱা খবৰ পোৱা গৈছে। ৫০ বছৰৰ লাচিতৰ প্ৰতিমূৰ্তি এতিয়া কিছু পৰিমাণে ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীৰ কবলত পৰিছে। বৰ্তমান এতিয়া পানী কাইলৈকে বাঢ়াৰ সম্ভাৱনা আছে আৰু কাৰণ বতৰ তাৰতম্য ঘটিব পাৰে। অষ্টমীৰ এতিয়া ইয়াতকৈ আৰু বেছি হোৱাৰ অলপ সম্ভাৱনা হ'লে অলপ তেখেতৰ সূৰ্যখন পানীৰ তলত যাব পাৰে, কিন্তু এনেই তেখেতৰ এইখিনি তল নাযায়, মুখমণ্ডলটো ওলাই থাকে। পানী বেছি পাৰিলে হয়েই, কিন্তু এই বছৰহে অলপ পানী বেছি, এতিয়াহে বেছি হৈছে, ইমান দিন হোৱাই নাছিল। নুমলীগড়ত হত্যাকাণ্ডত অভিযুক্ত ৩জনক গ্ৰেপ্তাৰ কৰা হৈছে। ধৃত প্ৰাঞ্জল তামুলী, মনেশ্বৰ বড়ো আৰু জ্যোতি দাস। মঙলবাৰে সংঘটিত হৈছিল এই নৃশংস হত্যাকাণ্ড। নিজ ভাগিনীয়েক মিনেশ্বৰ তামুলী নামৰ যুৱকজনে মোমায়েক অজিত তামুলীক বন্ধুৰ সৈতে মিলি হত্যাৰ পাছত মৃতদেহ টুকুৰা টুকুৰকৈ কাটি উটুৱাই দিছিল দৈগ্ৰুং নদীত। আৰক্ষীয়ে উদ্ধাৰ কৰিছে হত্যাকাণ্ডত ব্যৱহৃত দা। আৰু অৱশেষত এই হত্যাকাণ্ডত অভিযুক্ত ৩জনক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। আমি নামসমূহ জনাইছোঁ। প্ৰাঞ্জল তামুলী, মনেশ্বৰ বড়ো আৰু জ্যোতি দাস, এওঁলোকক গ্ৰেপ্তাৰ কৰা হৈছে। মঙলবাৰে সংঘটিত হৈছিল এই নৃশংস হত্যাকাণ্ডটো। জাগিৰোডত নকল সোণ জব্দ হৈছে। নকল সোণৰ ৫খন বিস্কুট জব্দ কৰিছে আৰক্ষীয়ে। গুৱাহাটীৰ পৰা নগাঁও অভিমুখী এখন ইণ্ডিগো বাহনত জব্দ হৈছে নকল সোণ। সোণ সৰবৰাহকাৰী এজনক আটক কৰা হৈছে। আৰক্ষীৰ তদন্ত অব্যাহত আছে। নকল সোণৰ এক ৰমৰমীয়া বেহা একাংশ লোকে চলাই আহিছে আৰু বিভিন্ন লোকক প্ৰবঞ্চনাও কৰে নকল সোণৰ জৰিয়তে, আৰু বহু লোকক ফোনো কৰে যে আমাৰ তাত বৃহৎ পৰিমাণৰ সোণ আছে, আপোনালোকে তাৰে অলপ যদি ক্ৰয় কৰিব বিচাৰে কৰিব পাৰে, কিন্তু তাৰ বিনিময়ত তেওঁলোকে নকল সোণ যোগান ধৰে আৰু বৃহৎ পৰিমাণৰ ধন লৈ তাৰ পৰা উধাও হয়। এয়াই হৈছে এই চক্ৰটোৰ বেহা। জাগিৰোডত এইবাৰ নকল সোণ জব্দ হৈছে। নকল সোণৰ ৫খন বিস্কুট জব্দ কৰিছে আৰক্ষীয়ে। গুৱাহাটীৰ পৰা নগাঁও অভিমুখী এখন ইণ্ডিগো বাহনত জব্দ হৈছে এই নকল সোণ। সোণ সৰবৰাহকাৰী এজনক আটক কৰা হৈছে। আৰক্ষীৰ তদন্ত বৰ্তমান চলি আছে। আৰু বাতৰিত পুনৰ সময় হৈছে বাণিজ্যিক বিৰতিৰ। আসাম ৰাইফলছৰ নামত জালিয়াতি কৰি যোৰহাট আৰক্ষীৰ জালত পৰিছে দুটা প্ৰবঞ্চক। আসাম ৰাইফলছ লিখা গাড়ীত সেনাৰ পোছাক পৰিধান কৰি সামগ্ৰী সৰবৰাহ কৰি আহিছিল প্ৰবঞ্চককেইটাই। দেওবাৰে নিশা যোৰহাট আৰক্ষীয়ে আসাম ৰাইফলছ লিখা এখন বাহন জব্দ কৰাৰ পিছতেই পোহৰলৈ আহিছে এই সমগ্ৰ ঘটনা। তথ্য অনুসৰি দুষ্ট চক্ৰটোৱে আসাম ৰাইফলছৰ নামত গাড়ী ভাড়াত লৈ সেনাবাহিনীৰ গাড়ীৰ দৰে ৰং কৰি বিভিন্ন সামগ্ৰী সৰবৰাহ কৰি আহিছিল আৰক্ষীৰ চকুত ধূলি দি। আনকি আসাম ৰাইফলছত ভুৱা নিযুক্তিও প্ৰদান কৰিছিল চক্ৰটোৱে। এই ঘটনাৰ লগত জড়িত থকাৰ অভিযোগত যোৰহাট আৰক্ষীয়ে লামডিঙৰ পৰা গ্ৰেপ্তাৰ কৰিছে মূল নায়ক ৰূপম মজুমদাৰক। পেছাত ঠিকাদাৰ ৰূপম মজুমদাৰে নিজকে আসাম ৰাইফলছৰ বিষয়া হিচাপে পৰিচয় দি আহিছিল। আনহাতে নগাঁৱৰ পৰা গ্ৰেপ্তাৰ কৰিছে ধ্ৰুৱজ্যোতি শৰ্মা নামৰ আন এটা প্ৰবঞ্চকক। যোৰহাট আৰক্ষীয়ে ধৃত ২ প্ৰবঞ্চকক জেৰা অব্যাহত ৰাখিছে। গাড়ীখনৰ ৰংটো আসাম ৰাইফলছৰ নিচিনাই আছিলে আৰু
মানুহকেইজনৰ ইউনিফৰ্মতে আছিলে আছাম ৰাইফলছৰ। পৰৱৰ্তী সময়ত এইটো ওলাই গ'ল যে তেখেতসকল আছাম ৰাইফলছৰ মানুহ নহয়, চিভিলিয়ান মানুহ আছিলে তেখেতসকল। আমি যি দুজন মানুহ ইউনিফৰ্মত আছিলে সেইকেইজন মানুহ যেতিয়া আমি গম পালোঁ যে তেখেতসকল চিভিলিয়ান মানুহ, সেইকেইজনক আমি এৰেষ্ট কৰি ফৰৱাৰ্ড কৰিলোঁ। এজন মানুহৰ নাম বাৰে বাৰে আহি আছিলে আৰু তেখেতক আছাম ৰাইফলছৰ এজন হাবিলদাৰ বুলি পৰিচয় দিয়া হৈছিলে, ৰূপম মজুমদাৰ। সেই মানুহজনক আমি যোৱাকালি ৰাতি লামডিঙৰ পৰা আটক কৰিবলৈ সক্ষম হৈছোঁ আৰু হোজাই ডিষ্ট্ৰিক্ট পুলিচে আমাক সেই ক্ষেত্ৰত যথেষ্ট সহায় কৰিলে। আজি তেওঁক ইয়ালৈ লৈ অহা হৈছে যোৰহাটত আৰু এতিয়া আমাৰ অনুসন্ধান অব্যাহত আছে। যোৰহাটৰ পৰা আমাৰ সাংবাদিক গৌতম বৰা লাইভত আছে। গৌতম, এই দুষ্ট চক্ৰটোৱে আছাম ৰাইফলছৰ নামত গাড়ী ভাড়াত লৈ সেনাবাহিনীৰ গাড়ীৰ দৰে ৰং কৰি বিভিন্ন সামগ্ৰী সৰবৰাহ কৰি আহিছিল। কি কি সামগ্ৰী সৰবৰাহ কৰিছিল, আৰক্ষীৰ চকুত কেনেধৰণে ধূলি দিছিল, সামগ্ৰিক তথ্যসমূহ আপুনি জনাওক। হয়, নিশ্চয়কৈ প্ৰাঞ্জল, আছাম ৰাইফলছৰ নামত সমগ্ৰ অসমতে বিয়পি থকা এক বৃহৎ নেক্সাছ ইতিমধ্যে পোহৰলৈ আহিছে। আমি দেখুৱাইছোঁ মোৰ পিছফালে থকা এই গাড়ীখন 3 দিন পূৰ্বে যোৰহাট আৰক্ষীয়ে নগৰত ৰূপম মজুমদাৰ নামৰ ব্যক্তিজনৰ বাসগৃহত সামগ্ৰী নমাই থকা অৱস্থাত প্ৰতিনিশা সন্দেহবশতঃ আটক কৰি আনিছিলে। আমি দেখুৱাইছোঁ যে এই গাড়ীখন প্ৰথম অৱস্থাত ভবা হৈছিল যে আছাম ৰাইফলছৰ, কিয়নো ইয়াৰ চালকে যি সেনাবাহিনীৰ পোছাক পৰিধান কৰিছিলে, চালকৰ লগত থকা আনজন যুৱকেও সেনাবাহিনীৰ পোছাক পৰিধান কৰিছিলে, গতিকে প্ৰথম অৱস্থাত সেনাবাহিনী বুলি ভবা হৈছিলে। কিন্তু যেতিয়া আনি সেইটো ভেৰিফিকেশ্যন কৰা হয় তেতিয়া জানিব পৰা যায় যে আছাম ৰাইফল কৰ্তৃপক্ষ নিশ্চিত কৰে যে এই গাড়ীখন আছাম ৰাইফলছৰ নহয়। কিন্তু লক্ষ্য কৰা প্ৰাঞ্জল যে ইয়াত সম্পূৰ্ণভাৱে এখন সেনাবাহিনীৰ গাড়ীৰ দৰে গাড়ীখনৰ ৰং কৰা হৈছে। ঠিক সেইদৰে ইয়াত আছাম ৰাইফলছৰ লগো লাগি আছে। ঠিক সেইদৰে ওপৰত 14 QRT অৰ্থাৎ সেনাবাহিনী গাড়ীসমূহত যিধৰণে লিখা থাকে তেনেধৰণে লিখা আছে। আৰু আপাত দৃষ্টিতে সকলো লোকে ভাবিবলৈ বাধ্য হ'ব যে আৰক্ষীয়েও ভাবিবলৈ বাধ্য হ'ব যে এখন সেনাবাহিনীৰ গাড়ী হয়। আৰু এই গাড়ীখনত ক'ল্ড ড্ৰিংকছ আছিলে আৰু বৃহৎ পৰিমাণৰ ক'ল্ড ড্ৰিংকছ সেই যোৰহাটৰ বাসগৃহত নমাই থকা অৱস্থাতে যোৰহাট আৰক্ষীয়ে আটক কৰি আনে। তাৰ পিছত উৰহী গছৰ ওৰ ওলাইছে প্ৰাঞ্জল। সেইটো হৈছে যে ইয়াত যিজন যুৱকে সেনাবাহিনীৰ কৰ্মচাৰী বুলি নিজকে ভাবি আছিলে, তেওঁলোকক কিছুদিন পূৰ্বে নিযুক্তি প্ৰদান কৰা হৈছিলে, ৰূপম মজুমদাৰে নিযুক্তি দিছিলে। আৰু সেই যুৱক কেইজনো কিন্তু কোনো ধৰণে আছাম ৰাইফলছৰ কৰ্মচাৰী নহয় বুলি ইতিমধ্যে কৰ্তৃপক্ষই নিশ্চিত কৰিছে। তাৰ পিছত আৰক্ষী নিশ্চিত হৈ যে ভয়ংকৰ ষড়যন্ত্ৰ হৈ আছে, ভয়ংকৰ নেক্সাছ চলি আছে। তাৰ পিছত আৰক্ষী অনুসন্ধান অব্যাহত ৰাখে আৰু লামডিঙৰ পৰা ৰূপম মজুমদাৰক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। আৰু যেতিয়া ঘটনাৰ তদন্ত পুনৰ আগবাঢ়ে তাৰ পিছত যোৱা নিশা নগাঁৱৰ পৰা ধ্ৰুৱজ্যোতি শৰ্মা নামৰ আন এগৰাকী যুৱকক আৰক্ষীয়ে আটক কৰিছে। বৰ্তমান তেওঁক যোৰহাট থানালৈ আনি থকা হৈছে। আমি পুনৰ দেখুৱাইছোঁ প্ৰাঞ্জল যে চক যেনেধৰণে ডাণ্ডামেন এনেধৰণে যিখন লিখা থাকে সেনাবাহিনী গাড়ীসমূহত, এই গাড়ীখনো তেনেধৰণে লিখা আছে। আৰু কেৱল এইখন গাড়ীয়ে নহয়, যোৰহাট আৰক্ষীয়ে অনুসন্ধান কৰি কালি নিশা যোৰহাটৰ পৰা আৰু এখন এনেধৰণৰ ট্ৰাক জব্দ কৰিছে, সামগ্ৰী পৰিবহণ কৰা ট্ৰাক জব্দ কৰিছে। আৰু নিউজ 18 আমি নিজস্বভাৱে অনুসন্ধান কৰি জানিব পাৰিছোঁ যে ইয়াত যি দুজন যুৱক ভুক্তভোগী যুৱক যি নিযুক্তি লাভ কৰিছিলে, তেওঁলোকক নিযুক্তি প্ৰদান কৰা হৈছিলে, তেওঁলোকক সেনাবাহিনীৰ পোছাক প্ৰদান কৰা হৈছিলে, তেওঁলোকক বিভিন্ন সামগ্ৰী প্ৰদান কৰা হৈছিলে সেনাবাহিনীৰ নিযুক্তি পোৱা বুলি। তেনেধৰণে যোৰহাটৰ আৰু বহু যুৱকক এই চক্ৰটোৱে নিযুক্তি প্ৰদান কৰি এনেধৰণৰ যিসমূহ ট্ৰাক বিভিন্ন ব্যক্তিৰ পৰা এই চক্ৰটোৱে ভাড়াত লয়, আছাম ৰাইফলছে আউটচোৰ্চ কৰা বুলি তেওঁলোকে ভাড়াত লয় বিভিন্ন সামগ্ৰী, কেণ্টিনৰ সামগ্ৰী বা তেনেধৰণৰ সামগ্ৰী পৰিবহণ কৰাৰ নামত। আৰু তেনেধৰণৰ ট্ৰাকসমূহত এই যুৱকসকলক তেওঁলোকে নিযুক্তি প্ৰদান কৰে আৰু তেওঁলোকক আই কাৰ্ড পৰ্যন্ত প্ৰদান কৰে, বিভিন্ন ডেজিগনেশ্যন তেওঁলোকে দিয়ে। আৰু দিয়াৰ পিছত অসমৰ বিভিন্ন প্ৰান্তৰ, উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন প্ৰান্তলৈ সেই সামগ্ৰীসমূহ সৰবৰাহ কৰে। কিন্তু আৰক্ষী বৰ্তমান অনুসন্ধান কৰি আছে যে এই ট্ৰাকসমূহত যিসমূহ সামগ্ৰী সৰবৰাহ হৈ আছে সেই সৰবৰাহ হৈ থকা সামগ্ৰীসমূহ ক'ৰ, প্ৰকৃততে সেইসমূহ সেনাবাহিনীলৈ যোগান ধৰা সামগ্ৰী নে অন্য কোনো সামগ্ৰী। আৰু এটা প্ৰশ্ন সকলোকে জোকাৰি গৈছে যে যদিহে সেনাবাহিনী সামগ্ৰী হ'লহেঁতেন তেনেহ'লে এনেধৰণৰ সাধাৰণ ট্ৰাকতে সেইসমূহ সামগ্ৰী পৰিবহণ কৰিব পাৰিলেহেঁতেন। কিন্তু তাৰ বিপৰীতে যাতে আৰক্ষীয়ে যি চেকপোষ্ট থাকে বা তেনেধৰণৰ চেকপোষ্টসমূহ যাতে অনায়াসে পাৰ হৈ যাব পাৰে, তাৰ বাবে এই গাড়ীসমূহ এনেধৰণে সেনাবাহিনীৰ গাড়ীৰ দৰে ৰূপ দিয়া হৈছে। গতিকে এনে গাড়ীসমূহত আন কোনো চোৰাং সামগ্ৰী সৰবৰাহ হয় নেকি, সেই দিশটো আৰক্ষীয়ে বৰ্তমান তদন্তৰ আওতাত আনিছে। বহুকেইটা দিশ উন্মোচন হ'বলৈ গৈ আছে, কিয়নো কালি বিয়লি ৰূপম মজুমদাৰক আটক কৰি ইতিমধ্যে যোৰহাট থানাত জেৰা অব্যাহত ৰাখিছে যোৰহাট আৰক্ষীয়ে। তাৰ লগতে আজি যেতিয়া ধ্ৰুৱজ্যোতি শৰ্মা নামৰ যুৱকজনক আনি যোৰহাট থানাত হাজিৰ কৰা হ'ব, তাৰপিছত তেওঁক পুনৰ জেৰা অব্যাহত ৰাখিব, তেতিয়া বহুখিনি তথ্য পোহৰ লোৱাৰ সম্ভাৱনা আছে। আৰু মূল কথাটো হৈছে যে প্ৰাঞ্জল একাংশ দুখীয়া ভুক্তভোগী যুৱক
যিসকল যুৱকে লকডাউনৰ বাবে বিভিন্ন তেওঁলোকে জীৱিকা হেৰুৱাইছিলে আৰু তেনেধৰণৰ যুৱককে টাৰ্গেট কৰি লৈছিলে এই চক্ৰটোৱে তেওঁলোকে এই গাড়ীসমূহত চালকৰ আসনত তেওঁলোকক নিযুক্তি প্ৰদান কৰিছিলে বা ছুপাৰভাইজাৰৰ দৰে বা MTOৰ দৰে পদত তেওঁলোকক নিযুক্তি প্ৰদান কৰিছিলে আৰু সেই যুৱকসকলক তেওঁলোকে সেনাবাহিনীৰ পোছাক প্ৰদান কৰিছিলে আৰু তেওঁলোকে সেই যুৱকসকলে নিজকে সেনাবাহিনী আছাম ৰাইফলছৰ কৰ্মচাৰী বুলিয়ে নিজকে ভাবি আছিলে যেতিয়া তেওঁলোকে নিশ্চিত হৈছে যে কালি ৰূপম মজুমদাৰ সেনাবাহিনীৰ কোনো বিষয়া নহয় বা তেওঁ এজন ঠিকাদাৰহে তেতিয়া সৰব ভাগি পৰিছে তেওঁলোকৰ কিয়নো তেওঁলোকে গ্ৰেপ্তাৰ বৰণ কৰিব লগা হৈছে আৰু আজি আমি জানিব পাৰিছোঁ যে কেৱল সেই যুৱক এই ট্ৰাকখনৰ সৈতে জড়িত যুৱক দুজনে নহয় যোৰহাটত আৰু এনে বহু গাঁৱৰ যুৱক আছে যিসকল যুৱকে এনেধৰণে আছাম ৰাইফলছত নিযুক্তি দিয়া হৈছিলে তেওঁলোকে এই ট্ৰাক এনেধৰণৰ কেইবাখনো ট্ৰাকৰ সৈতে সামগ্ৰী পৰিবহণৰ সৈতে জড়িত হৈ আছে গতিকে যোৰহাট আৰক্ষীয়ে জোৰদাৰ তদন্ত অব্যাহত ৰাখিলে যে বহু বিস্ফোৰক তথ্য পোহৰ লাগিব সেয়া ইতিমধ্যে নিশ্চিত হ'ব গৌতম ডাঙৰ কথাটো হৈছে আপুনি যিখিনি কথা উল্লেখ কৰিছে যে যিসকল নিবনুৱা যুৱকক তাত নিযুক্তি দিয়া হৈছে তেওঁলোকক ভুৱা ID প্ৰদান কৰা হৈছে মানে যিখন আই কাৰ্ড দিয়া হৈছে তাত সেনাবাহিনী বুলি উল্লেখ আছে কিন্তু সেইখন প্ৰকৃততে সেনাবাহিনীৰ তৰফৰ পৰা এপ্ৰুভ নহয় মানে তাতেই হৈছে ডাঙৰ জালিয়াতি ইমান এক ভয়ংকৰ জালিয়াতি দেশদ্ৰোহৰ দৰে কাৰ্যকলাপ দেশৰ বাবে ভয়ংকৰ এক বাৰ্তা এই চক্ৰটোৱে কঢ়িয়াই আনিছে আৰু আমি এতিয়া সামগ্ৰীৰ কথা নকলোৱে ট্ৰাকত নিশ্চিতভাৱে তাত কোনো ধৰণৰ প্ৰশ্নৰ অৱতাৰণা নহয় যে ট্ৰাকত তেওঁলোকে 2 নম্বৰী সামগ্ৰী সৰবৰাহ কৰে নহয় জানো হয় নিশ্চয়কৈ প্ৰাঞ্জল কিয়নো যদিহে সেনাবাহিনী সামগ্ৰী তেওঁলোকে সৰবৰাহ কৰি যদি সেই সামগ্ৰীসমূহ ক'ৰবাত বিক্ৰীও কৰিলেহেঁতেন তেনেহ'লে এনেধৰণৰ সামৰিক বাহিনীৰ ট্ৰাকৰ কোনো প্ৰয়োজন নাছিলে বা এনেধৰণৰ সেই ট্ৰাকসমূহ সামৰিক বাহিনীৰ ট্ৰাকৰ ৰূপ দিয়াৰ প্ৰয়োজন নাছিলে বা ইয়াত যিসকল চালক আছে সেই চালকসকলক সেনাবাহিনীৰ দৰে পোছাক পৰিধান কৰাটো প্ৰয়োজন নাছিলে কিয়নো এই ট্ৰাকসমূহে আহি বিভিন্ন ব্যৱসায় প্ৰতিষ্ঠানৰ বিভিন্ন গুদামত সামগ্ৰীসমূহ নমায় গতিকে তেওঁলোকে যিহেতু এই ট্ৰাকসমূহত এনেদৰে সেনাবাহিনীৰ ট্ৰাকৰ দৰে ৰূপ দিছে মই পুনৰ দেখুৱাইছোঁ ট্ৰাকখন চাওক ইয়াতে আছাম ৰাইফলছৰ লোগো লগোৱা আছে প্ৰাঞ্জল আৰু তেওঁলোকে ইয়াত সেনাবাহিনীৰ পোছাক পৰিধান কৰা চালকে গাড়ীখন চলাই তাৰ কাষত বহি যোৱা যুৱকজনো সেনাবাহিনীৰ কৰ্মচাৰীৰ দৰে তেওঁলোকে পোছাক পৰিধান কৰে গতিকে ইয়াৰ অন্তৰালত যে এই ট্ৰাকসমূহত এনে কিছু সামগ্ৰী সৰবৰাহ কৰা হয় যাক আৰক্ষী হওক বা যি নিৰাপত্তা বেষ্টনী থাকে তেওঁলোকক ভুৱা দিবৰ বাবে বা তেওঁলোকৰ জালত যাতে নপৰে বা তেওঁলোকে তালাচীৰ সন্মুখীন যাতে নহয় তাৰ বাবে এনেধৰণৰ ট্ৰাকসমূহ বা এই যুৱকসকলক যি ভুৱাকৈ নিযুক্তি দিয়ে আছাম ৰাইফলছৰ কৰ্মচাৰী বুলি তেওঁলোকে নিযুক্তি প্ৰদান কৰিছে তেনেধৰণে দিয়া হয় বুলি ইতিমধ্যে ধাৰণা কৰা হৈছে কিন্তু সকলো তথ্য পোহৰলৈ আহিব ৰূপম মজুমদাৰ যিজন যুৱকক ইতিমধ্যে যোৰহাট আৰক্ষীয়ে লামডিঙৰ পৰা গ্ৰেপ্তাৰ কৰিছে ৰূপম মজুমদাৰৰ পৰা বহু তথ্য পোহৰলৈ আহিব বা এই সামগ্ৰীসমূহ বিভিন্ন সামগ্ৰী সৰবৰাহ হয় বুলি আমি জানিব পাৰিছোঁ এই ট্ৰাকখনত আহে বহু কেছ কোল্ড ড্ৰিংকছ আছে তাৰ লগতে তেওঁলোকে ৰিফাইন তেলৰ পৰা আৰম্ভ কৰি বিভিন্ন সামগ্ৰী পৰিবহণ কৰে বিভিন্ন ঠাইত গুদাম আছে সেই গুদামসমূহত এই সামগ্ৰীসমূহ নমোৱা হয় গতিকে সামগ্ৰীসমূহ কি সামগ্ৰী প্ৰকৃততে সেইসমূহ প্ৰকৃততে সেনাবাহিনীলৈ যোগান ধৰা সামগ্ৰী হয় নে কোনো স্থানৰ পৰা অনা অবৈধ সামগ্ৰী হয় সেয়া আৰক্ষী তদন্তৰ পিছত পোহৰলৈ আহিব কিন্তু প্ৰাঞ্জল অতি ভয়ংকৰ কথা যে আছাম ৰাইফলছৰ নামত এটা দুষ্ট চক্ৰই এনেধৰণে একাংশ নিবনুৱা যুৱকক নিযুক্তি প্ৰদান কৰি এক প্ৰবঞ্চনাৰ জাল পেলাইছিলে ঠিক সেইদৰে এই গাড়ীসমূহ হৈছে প্ৰাঞ্জল কোনো লোকৰ পৰা এইসমূহ আছাম ৰাইফলছৰ নামত ভাড়ালৈ লোৱা তাৰ বিনিময়ত তেওঁলোকক টকা প্ৰদান কৰা হয় আৰু সেই গাড়ী গৰাকীসমূহে কিন্তু এতিয়াও ভাবি আছে যে তেওঁলোকৰ গাড়ীসমূহ আছাম ৰাইফলছত চলি আছে আৰু তেওঁলোকক কোৱা হৈছিলে যে এই গাড়ীসমূহ আছাম ৰাইফলছৰ যিসমূহ সামগ্ৰী আহে কেণ্টিনৰ সামগ্ৰী আহে তাৰ পৰিবহণৰ কামত ব্যৱহাৰ কৰা হ'ব কিন্তু গৰাকীসকলে বা গাড়ীসমূহ নি এই চক্ৰটোৱে এনেধৰণে গাড়ীসমূহৰ ৰং কৰিছে সেনাবাহিনীৰ গাড়ীৰ ৰূপ দিছে তাত ঠিক সেইদৰে লোগো লগাইছে আছাম ৰাইফলছৰ আৰু ইয়াত সামগ্ৰী পৰিবহণ কৰিছে গতিকে এই যিটো তেওঁলোকে এটা ভুৱা এটা জাল ৰচিছিলে তাৰ অন্তৰালত যে বহু বিস্ফোৰক তথ্য পোহৰলৈ আহিব আৰক্ষী অনুসন্ধানৰ প্ৰাঞ্জল সেয়া ইতিমধ্যে নিশ্চিত হৈছে আৰু যিসকল আপুনি ভুক্তভোগী যুৱকৰ কথা কৈছে যাক ভুৱা পৰিচয় পত্ৰ দিয়া হৈছে ভুৱা নিযুক্তি দিয়া হৈছে আছাম ৰাইফলছ বুলি কৈ তেওঁলোকৰ ভাষ্য আপুনি সংগ্ৰহ কৰিবলৈ সক্ষম হৈছে নেকি তেওঁলোকে এই কথা জনাৰ পাছতো তেওঁলোকৰ মূৰত খৰক ভাগি পৰিছে হয় নিশ্চয়কৈ প্ৰাঞ্জল তেওঁলোকৰ সৈতে মই কথা পাতিছোঁ তেওঁলোকৰ পৰিয়ালৰ সৈতে কথা পাতিছিলোঁ তাৰে এজন যুৱকৰ এখন চাহৰ দোকান আছিলে যোৰহাটত কিন্তু সেই যুৱকজনৰ লকডাউনৰ ফলত চাহৰ দোকান বন্ধ হৈ যোৱাৰ পিছত তেওঁলোকে জানিব পাৰে যে এনেধৰণৰ পদ ওলাইছে যোগাযোগ কৰে বায়'ডাটা দিয়ে তেওঁলোকে চালকৰ অনুজ্ঞাপত্ৰসমূহ জমা দিয়ে তাৰপিছত তেওঁলোকক নিৰ্বাচন কৰা হয় 10,000 টকাৰ দৰমহাত আৰু তেওঁলোকৰ আজিৰ পৰা এমাহমানৰ পূৰ্বে তেওঁলোকক এই নিযুক্তি প্ৰদান কৰা হৈছে আৰু তেওঁলোকে ডিউটিত নিয়োগ কৰা হৈছে ঠিক সেইদৰে যোৰহাটৰ তিতাবৰৰ যুৱক আছে ঠিক সেইদৰে যোৰহাটৰ লাহদৈগড় অঞ্চলৰ যুৱক আছে
সেই গ্ৰাম্যাঞ্চলৰ যুৱকসকলক এনেধৰণে আছাম ৰাইফলছত নিযুক্তি দিয়া বুলি তেওঁলোকক কৈ অহা হৈছে আৰু ৰূপম মজুমদাৰ নামৰ যিজন যুৱক সেই যুৱকজনে তেওঁলোকক হিন্দীত কথা পাতিবলৈ কয় যেতিয়া তেওঁক লগ পাই চেলুট মাৰিবলৈ কয় জয় হিন্দ বুলি ক'বলৈ কয় তেনেধৰণে তেওঁলোকক ট্ৰেইনিং পৰ্যন্ত দিয়া হৈছিলে আৰু সেই সকলোখিনি কথা তেওঁলোকে বিৱৰি কৰিছে পৰিয়ালৰ লোকে বিৱৰি কৰিছে আৰু পৰিয়ালৰ লোকে ভাবি আছিল যে তেওঁলোকৰ পুত্ৰই আছাম ৰাইফলছত নিযুক্তি লাভ কৰিছে আৰু যিসকলৰ কাম হৈছে এনেধৰণৰ সামগ্ৰী পৰিবহণ কৰা তেওঁলোকে সেনাবাহিনীৰ যি কেম্প থাকে বা তাত তেওঁলোকৰ পোষ্টিং নহয় তেওঁলোকে বাহিৰে বাহিৰে এনেধৰণে ট্ৰাকেৰে সামগ্ৰীসমূহ কেম্পসমূহলৈ পৰিবহণ কৰিব লাগে আৰু নিশ্চিত হৈ আছিলে আৰু যেতিয়া তেনেধৰণে আৰক্ষীয়ে তেওঁলোকক গ্ৰেপ্তাৰ কৰে তেওঁলোকৰ মূৰত সৰগ ভাগি পৰিছে আৰু সেইসমূহ অতিকৈ দুখীয়া লোক তেওঁলোকৰ হয়তো আদালতত জামিনৰ বাবে আবেদন কৰিবৰ কাৰণে হয়তো ধনৰ অভাৱ কিন্তু এটা মূল প্ৰশ্ন উঠিছে যে ৰূপম মজুমদাৰ লগত আৰু এনে কোনো লোক জড়িত হৈ আছে নেকি যি এই সমগ্ৰ অসমতে এনেধৰণৰ ভয়ংকৰ জাল পেলাইছিলে সামগ্ৰী সৰবৰাহত জাল পেলাইছিলে বহুকেইটা দিশ উন্মোচন হৈছে প্ৰাঞ্জল মই পুনৰ দেখুৱাব বিচাৰিছোঁ যে মোৰ পিছফালে থকা এই ট্ৰাকখন আপুনি যদি চাই প্ৰাঞ্জল আপুনি ধৰিব নোৱাৰিব যে এইখন এখন অসামৰিক ট্ৰাক হয় কিয়নো সম্পূৰ্ণৰূপে এই ট্ৰাকখন হৈছে ৰং কৰা হৈছে সামৰিক এখন ট্ৰাকৰ ৰূপ দিয়া হৈছে এখন সামৰিক ট্ৰাকত যি ধৰণৰ লিখা থাকে তেনেধৰণে ট্ৰাকখনকো লিখা আছে গতিকে যদিহে ৰাজপথেৰে এই ট্ৰাকখনৰ ভিতৰত কোনো অবৈধ সামগ্ৰী সৰবৰাহ হৈ আছে তেনেহ'লে আৰক্ষীৰ কোনো তালাচী চকীতে ট্ৰাকখন ৰখোৱা নহয় বিনা দ্বিধাই যাব পাৰে কাৰণ ইয়াৰ চালকজনেও সামৰিক পোছাক পৰিধান কৰি থকা তেওঁলোকক আই কাৰ্ড প্ৰদান কৰা হৈছে আৰু তেওঁলোকে যদি কোনোলোকে সোধেও তেতিয়াও তেওঁলোকে উত্তৰ দিয়ে যে আমি আছাম ৰাইফলছৰ কৰ্মচাৰী হয় এনেধৰণৰ কথা গতিকে আৰক্ষীৰ তদন্তত যে বহু বিস্ফোৰক তথ্য পোহৰলৈ আহিব সেয়া নিশ্চিত ধন্যবাদ জনাইছোঁ গৌতম ইয়াত যোৰহাটৰ পৰা পোনপটীয়া সম্প্ৰচাৰ আমি আগবঢ়ালোঁ এটা বৃহৎ নেক্সাছ আৰক্ষীৰ জালত পৰিছে আৰক্ষীয়ে তদন্ত চলাই আছে আৰু বহু বিস্ফোৰক খবৰ সন্মুখলৈ অহাৰ পূৰ্ণ সম্ভাৱনাৰ কথাও আৰক্ষীয়ে ব্যক্ত কৰিছে আৰু ইয়াৰ লগে লগে সময় হৈছে এতিয়া বাতৰিৰ পৰা বিদায় লোৱাৰ কিন্তু কিছু সময়ৰ পাছতে লৈ আহিম লাইভ আৱাৰ নমস্কাৰ